মাৰ্চৰ 5 তাৰিখে পুৱালে যিহেতু আমাৰ চেনিবাৰী ৰিং বান্ধটো আমাৰ ভাঙি যোৱাত এটা বিস্তীৰ্ণ অঞ্চল বানে বুৰাই পেলালে। তাৰ মাজত আমাৰ 5টা চেণ্টাৰ বিশেষকৈ ঘৰ দুৱাৰৰ পৰা আদি কৰি বানে যিহেতু বুৰালে, কিছুমান এতিয়াও দুৰ্গম ঠাইত বাস কৰি আছে। নেশ্যনেল হাইৱেৰ হ'লে এতিয়াও প্ৰায় 60-70টা পৰিয়াল আহিলে। তাৰ মাজত কিছুমান মিতিৰ কুটুমৰ ওচৰলৈ গ'ল। তাৰ মাজতো এতিয়া চাবলৈ গ'লে আমাৰ যিহেতু আমি সমাজ কল্যাণ বিভাগৰ আমি ইয়াত আছোঁ 4টা কেন্দ্ৰ 8 গৰাকী কৰ্মী সহায়িকা। তাত ইয়াৰ ভিতৰত 2টা কেন্দ্ৰৰ শিশুসকল ইয়ালৈ যথেষ্ট দূৰ হয়। নেশ্যনেল হাইৱেৰ কাষত প্ৰতিজন অভিভাৱকে নিজৰ শিশুসকলক এৰি পঠাবলৈ টান পায়। ইয়াৰ মাজত আমি এটা অনুমানিক মানে তালিকা প্ৰস্তুত কৰি পাইছোঁ। প্ৰায় 30-35 জন শিশু ইয়াত আছে। 30-35 জন শিশু ইয়াত আছে। এতিয়া আমি ইয়াত আছোঁ 4টা কেন্দ্ৰৰ 4 গৰাকী কৰ্মী 4 গৰাকী সহায়িকা। আৰু এই প্ৰচেষ্টাটো আমাৰ বিশেষকৈ কাৰ্যালয়ৰ তৰফৰ পৰা আমাক নিৰ্দেশ দিলে। তেওঁলোকৰ নিৰ্দেশকে পালন কৰি আমি শিশুসকলৰ মুখত হাঁহি উলিয়াবলৈ প্ৰচেষ্টাটো এতিয়া কিমান দিনলৈ চলাই যাওঁ বানে ক'ব আৰু আমাৰ কাৰ্যালয়ৰ পৰা নিৰ্দেশ বান অলপ কমিছে। আজি অলপ কমিছে। কালিলৈকে বাঢ়ি আছিলে, আজি অলপ কমিছে।